যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ এইখন লোৱা আগতে এইখন ঘৰত বাহি গাখীৰ নাখাইছিলেই এতিয়া চাহ অকণ খাবলৈও গাখীৰৰ অভাৱ আইতাৰ গাটো ভাল নহয় অবা কি হৈছেনো কি হৈছে মানে ভাল নহয় আৰু ডাক্তৰক দেখুৱাই আছে ভালহে পোৱা নাই তোক পঢ়ুৱাই শুনোৱাই ভাল মানুহ কৰিব লাগিব তোক গঢ় নিদিয়াকে মই জানো জিৰণি ল'ব পাৰোঁ তুমি ভবাৰ দৰে সি এতিয়া সেই হেবাংটো হৈ থকা নাই মাকৰ মনত ল'ৰা ছোৱালী সদায় সৰু এইবাৰ তাৰ পৰা ওলালে তাক আৰু ক'তো যাবলৈ নিদিওঁ এনেকৈ ৰাস্তা পাৰ হয় নেকি সৰি আংকল মোৰ ক্লাছলৈ দেৰি হৈছে যে সেইকাৰণে চোৱাই নহ'ল এদিন ক্লাছ দেৰি হ'লে একো নহয় কিন্তু শৰীৰত দুখ পালেহে বেয়া কথা হ'ব ওলাই পেলাই এনেকৈ ৰৈ থাকিব লাগিলে মোৰ বৰ খং উঠে দেই সৰু পুজে আৰু একেবাৰে সময়ৰ জ্ঞান নাই আহিব ৰবা আজি জোখতকৈ অলপ সোনকালে ওলালা যে সেইকাৰণে হৈছে আৰু হে আগতেতো তুমিয়ে সকলোতকৈ দেৰি কৰিছিলা মই গালি পাৰি থাকিলে প্ৰীতিয়ে যে প্ৰায়ে কৈছিল তহঁত মতা মানুহবোৰে এইবোৰ কি বুজিবি হঠাৎ আজি প্ৰীতিৰ কথা ওলাল যে ওলাই গ'ল আৰু কথাৰ প্ৰসংগত বিভিন্ন মানুহৰ কথা আহিব পাৰে কিন্তু প্ৰীতিৰ কথা আহিব নোৱাৰে কিয় তেনেকৈ কৈছা কোনে কিমান দুখৰ সাগৰত নাও বাই আছে সেয়া কোনে বুজি পাব ওপৰে ওপৰে আমি আজিও প্ৰীতিক খং কৰি থকাৰ কোনো যুক্তি নাই তাইৰ প্ৰতিটো সৰু বৰ সমস্যাতে মই জড়িত হৈ পৰিছিলোঁ কি কৰা নাছিলোঁ মই তাইৰ কাৰণে অকণমান অসুবিধা পোৱা বুলি গম পালেই ল'ৰা ঘৰ সকলো এৰি তাইৰ ওচৰলৈ দৌৰ মাৰিছিলোঁ মোৰ কথাটো বাদেই তুমিও কমখন কৰিছিলানে তাইৰ বাবে আমি অৰূপহঁতৰ ঘৰখনক সম্পূৰ্ণৰূপে বাদ দি পেলাইছিলোঁ আকৌ সিহঁতৰ ঘৰখন ধ্বংস হ'ল বৰ্তা বৰ্মাৰ কথা মতে অৰূপক মান্তি কৰাইছিলোঁ ইমানৰ পিছতো তাই আমাৰ পৰা আঁতৰি গ'ল আৰে আঁতৰি থাক ক'ত আছ কি কৰিছ এটলিষ্ট খবৰটোতো দে হ'ব দিয়া ইমান আৱেগিক নহ'বাচোন আৱেগিক হোৱাৰে কথা সৌৰভ আৱেগবোৰতো গুদামৰ আলু পিঁয়াজ নহয় যে মূল্য বাঢ়িলে উলিয়াই দিম মোতকৈ তাইক কোনোবাই বেছিকৈ ভাল পাইছিল কিয় যে তাই তেনেকুৱা কৰিলে মই আজিও বুজি নাপালোঁ সেইদিনা তাইক নাপাই খুৰীলৈ ফোন কৰোঁতে মই বুজি উঠিছিলোঁ যে ক'ৰবাত কিবা এটা ঘটিব গৈ আছে চাহ ল কাটিয়ে গ'ল কি হ'ল আজি মাক জীয়েকৰ ফোন নালাগে আৰু মাকে আকৌ ফোনেই ৰিচিভ কৰা নাই বাহিৰত বহি কথাৰ মহলা মাৰি আছে চাগে নাই কালিও ফোন ৰিচিভ কৰা নাই কাৰ ফোন হ'ব ৰুবিয়ে ফোন কৰিছে মাজনীৰ লগৰ
হেল্ল' ৰুবি কি হ'ল খুৰী ফোন চোন ৰিচিভ নকৰা হ'ল যে কি কথানো নহয় অ' এজনী মই আহোঁতে আহোঁতে কাটিয়ে গ'ল ভালে আছা নহয় আছোঁ খুৰী পিছে আপোনাৰ ছোৱালী ক'ত ইমান ফোন কৰি আছোঁ নালাগেই যে অঁ তাই ঘৰত নাই নহয় কিয় তোমাক কোৱা নাই নেকি আজি 2 দিন হ'ল তাই একেবাৰে গুৱাহাটীলৈ যোৱা কি মই আকৌ তুমি গম পোৱা বুলিহে ভাবিছিলোঁ তাই গুৱাহাটীলৈ আহিছে অথচ মোক একো খা খবৰ কৰা নাই তাকো একেবাৰে নাম্বাৰটো নালাগে যে নাপাবও পাৰা আমিও পোৱা নাই তাই কৈ গৈছিল মোক ফোনত নাপালে চিন্তা নকৰিবি মই এই নাম্বাৰটো ৰাখিব নিবিচাৰোঁ মই সকলোৰে পৰা আঁতৰি থাকিব খোজোঁ হঠাৎ এনেকুৱা সিদ্ধান্ত আজি কিছুদিনৰ পৰা তাই বৰ অস্থিৰ হৈ আছিল হঠাৎ তাই ক'লে মই মাইনাক লৈ গুৱাহাটীলৈ যাওঁ তাইৰ পঢ়া শুনা ভৱিষ্যতৰ কথা আছে ইয়াত থাকিলে হেনো একো নহ'ব জানাই নহয় তাই এবাৰ সিদ্ধান্ত ল'লে জানো খুৰী ঠিক আছে মই পাছত ফোন কৰিম কি হ'ল একো নাই অৰূপ আহিলে যাবানে ব'লা চৰি দেৰি নকৰোঁ বুলিও দেৰি কৰিবলগীয়া হ'ল একো নাই ভাই আজি তই দেৰি কৰাৰ কাৰণে আমি অলপ পুৰণি কথাকে মনত পেলালোঁ ভাল লাগিল পুৰণি কথা কেনেকুৱা প্ৰীতিৰ কথা কিমান আৰু নিসংগতাৰ মাজত থাকিম কিমান আৰু পুৰণা কথাবোৰ পাগলি জীৱনৰ শেষ দিনটোলৈ বাট কৰি পাই থাকিম একাকিত্বই কোঙা কৰা এটা জীৱন সকলোৱে চাগে মোক পাহৰি গ'ল যাবই দেচোন মই সকলোকে মোক পাহৰিবলৈ বাধ্য কৰাইছোঁ অৰূপে বাৰু আকৌ বিয়া কৰালে নেকি নাই তাৰ তেনেকুৱা মতলব থাকিলে সি মোক বিচাৰি আমাৰ ঘৰলৈ কেতিয়াও নাযায় মায়ে বাৰু ভুল কৰিলে নেকি তুমি কি খবৰ ভালনে আছোঁ দিয়ক ভিনদেউ আপোনাৰ চলি আছে মানে ঘৰত সকলোৰে ভালেই নহয় ভালে দিয়া ভাল প্ৰীতি ঘৰত আছে নেকি ৰজত ভিনদেউ মোৰ নাম ৰজত আছে চৰি বেয়া নাপাবা মই পাহৰি গৈছিলোঁ নাই ভিনদেউ সেইটোনো কি ডাঙৰ কথা ইমান দিন দেখা সাক্ষাৎ নাই ইমান দিন বুলিলে ভুলেই হ'ব বছৰেই হ'ল তাকে আহক বোলা খুৰী অ' খুৰী ক'ত আছেনো কোন আহিছে চাওক কিছু ৰজত হ'ব দিয়া আহিব পিছে প্ৰীতি সকলো গম পাব ৰ'ব ইমান দিনৰ মূৰত আহিছে মইতো আচৰিতে হৈছোঁ মইতো কোনোদিন আপুনি নাহিব বুলিয়ে ভাবিছিলোঁ প্ৰীতি বাইদেৱে এটা কথা সদায় কয় সময় কাক কেতিয়া কেনেকৈ ক'লৈ লৈ যায় কোনেও নাজানে আজি চাগে আপোনাকো সময় লৈ আহিছে খুৰী এই বুঢ়ীজনী নহয় ক'তনো থাকেগৈ অলপ আগতে আছিলে উহ ৰাম এই ল'ৰাটোৰ পৰা আৰু শান্তি নাই দেই কি হ'লনো তুমি
হয় মা মই খবৰদাৰ মা শব্দৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা যিদিনাখন নাতিনীজনীক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল টিভি পেপাৰে পত্ৰই খবৰবোৰ ওলাই যোৱাৰ পিছত এটা খবৰ ল'বলৈ তোমাৰ মানসিকতা নাথাকিল তাৰ পিছত তুমি কেনেকৈ ভাবিলা যে সেই সম্পৰ্ক এতিয়াও আছে ৰজত যেনেকৈ আহিছে তেনেকৈ ওলাই যাবলৈ কহ খুৰী চুপ তই মুখেৰে এটা শব্দও নকবি মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ খবৰদাৰ মা শব্দৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা যিদিনাখনে মোৰ ছোৱালীয়ে সেইখন ঘৰ এৰি এইখন ঘৰত সোমাইছেহি সেইদিনা এই সম্পৰ্ক শেষ হৈ গৈছে যিদিনাখন দেউতাকক চিতাত তুলি দিয়াৰ পিছতো এটা খবৰ ল'বলৈ পাহৰিলা সেইদিনা এই সম্পৰ্কৰ মৃত্যু ঘটিছে যিদিনাখন নাতিনীজনীক দুৰ্বৃত্তই অপহৰণ কৰি নিছিল টিভি পেপাৰে পত্ৰই খবৰবোৰ ওলাই যোৱাৰ পিছত এটা খবৰ ল'বলৈ তোমাৰ মানসিকতা নাথাকিল তাৰ পিছত তুমি কেনেকৈ ভাবিলা যে সেই সম্পৰ্ক এতিয়াও আছে ৰজত যেনেকৈ আহিছে তেনেকৈ ওলাই যাবলৈ কহ খুৰী চুপ তই মুখেৰে এটা শব্দও নকবি মোৰ বহুত ডাঙৰ ভুল হ'ল মা যি ভুলৰ কোনো শুধৰণি নাই খুৰী শুনকচোন হিন্দু একো নাই ৰজত এয়াই মোৰ প্ৰাপ্য এয়া কাৰোবাৰ মনৰ ভিতৰত পুহি ৰখা মান অভিমান ক্ষোভৰ জুই একুৰা লৈ মা আছে এই জুই ইয়াতকৈ ভয়ানক হ'ব বুলি মই ধাৰণা কৰি আহিছিলোঁ মই আহিম আকৌ আহিম প্ৰীতিক ক'বা মই আহিছিলোঁ আকৌ আহিম মই জানো ভুল কৰিছে মাৰ বুকুত জানো শোকৰ জুই নাই মই মাৰ জাগাত থকা হ'লে কি কৰিলোহেঁতেন নিশাৰ লগত যদি কোনোবাই তেনেকুৱা কৰে মই সহজভাৱে ল'ব পাৰিম জানো নোৱাৰো মই মাতকেও কঠোৰ সিদ্ধান্ত ল'লোহেঁতেন প্ৰীতি যোৱাৰ পিছৰে পৰা মই কেনেকৈ দিন পাৰ কৰিছোঁ
সেয়া মইহে জানো। সকলো থাকিও এটা অকলশৰীয়া জীৱন পাৰ কৰাটো কিমান কষ্টকৰ সেয়া মোৰ বাহিৰে আন কোনে বুজি পাব। নাপায় খুৰী, আমি নিজৰ বুলি ভাবোঁ কাৰণেহে আহিছোঁ। নহ'লে আমিচোন নাহিলোৱে হয়। মই জানো অইন কোনো নাহিলেও অন্তত তোমালোক আহিবাই। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। থেংক ইউ। আজি হঠাৎ এনেকৈ ওলাই আহিব মন গ'ল যে সৌৰভ? এনেই মন গ'ল আৰু। কিয় পাহৰি পেলালি? আগতে যে আমি এভৰি ছানডে বাহিৰত খাইছিলোঁ, এতিয়া সেইবোৰৰ পৰা আঁতৰি আহি আহি সেইবোৰ সময় পাহৰি পেলাইছোঁ। আমিবোৰ লাহে লাহে যন্ত্ৰ হৈ যোৱা নাইনে অৰূপ? আনৰ কথা নাজানো, কিন্তু মই সম্পূৰ্ণৰূপে যন্ত্ৰ হৈ গৈছোঁ। জীৱনৰ শেষ সময়খন শৈশৱৰ দৰে হোৱা উচিত। আমিও লাহে লাহে জীৱনৰ শেষ সময়ৰ ফালে গতি কৰিছোঁ। এতিয়া আমি যিকেইটা ইয়াত আছোঁ সেইকেইটাই জীৱনৰ শেষ সময়খন শৈশৱলৈ লৈ যাম দে, নে কি ক? তইহে নাৱৰীয়া, নাওখন কলৈ নিবি তইহে জানিবি, নে কি কৰবি? এইটো বুঢ়া হ'লেই আজিকালি অনবৰতে সেই বুঢ়া মানুহৰ দৰে কথা কয়। কি ভাবিছ আৰু? কি হ'ল? অথনি যে ৰুবিয়ে কৈছিলে প্ৰীতি কথা পতা বুলি, কি কথা পাতিছিল? কিনো পাতিম? প্ৰীতি বাৰু সঁচাকৈ গুৱাহাটীত আছেনে? ময়ো মাজে মাজে ভাবোঁ ইয়াত থাকিলে এদিনো নেদেখিলোঁ হয়নে? তাই আচলতে আমাৰ সকলোৰে পৰা আঁতৰিম বুলিয়ে আঁতৰি গৈছে। আমাক দেখিলেও চাগে তাই লুকাই যায়। মাকেতো মিছা কথা নক'ব ন সৌৰভ? নকয় যেনেই লাগে। সেই মানুহজনীয়ে মিছা কথা ক'ব পাৰে জানো? আহাচোন আহা, আহা বহা ইয়াতে বহা। আয়ৈ দেহি, এয়া মই কাক দেখিছো অ? মোৰ ঘৰলৈ মোৰ যি জোঁৱাই অহা যেন লাগিছে। হে ভগৱান, মই তোমাক এনেই দোষাৰোপ কৰি থাকো। মই কেনেকৈ আনন্দ প্ৰকাশ কৰিম অ? প্ৰীতি যোৱাৰ পিছৰে পৰা মই কেনেকৈ দিন পাৰ কৰিছো সেয়া মইহে জানো। সকলো থাকিও এটা অকলশৰীয়া জীৱন পাৰ কৰাটো কিমান কষ্টকৰ সেয়া মোৰ বাহিৰে আন কোনে বুজি পাব। নাপায় খুৰী, আমি নিজৰ বুলি ভাবোঁ কাৰণেহে আহিছোঁ। নহ'লে আমিচোন নাহিলোৱে হয়। মই জানো অইন কোনো নাহিলেও অন্তত তোমালোক আহিবাই। সেয়া চোৱাচোন, মই কেৱল কথাকেই পাতি আছো। ৰজত, ৰজত, ই ক'ত গ'ল জানো? ৰ'বচোন খুৰী, ইমান হুলস্থুল কৰিব নালাগে। আমি আছোঁ, দিনটো থাকিম, ঢেৰ কথা পাতিম। আজি খুৰীহঁতে কথা পাতিম বুলি আহিছোঁ। কওকচোন খুৰী, তাই গুৱাহাটী ক'ত থাকে? মোৰ এই কথা যদি সুৰ হয়, মোৰ এই সুৰ যদি জোন হয়, সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।